হেল্ল' গাইজ, মই আছোঁ এতিয়া ডিগবৈত। তো আজি ঘৰলৈ যাম, বহুত দিনৰ মূৰত যাম। তো বেগ চেগ একদম ৰেডি আৰু। তো 5:45 বাছ আছে, গধূলি ইয়াৰ পৰা বাছ যাব। তো গুৱাহাটী পাম ৰাতিপুৱা 6টামান বজাত গুৱাহাটী পাম। আৰু এতিয়া মোৰ টিকেট অলৰেডি বুক হৈ গৈছে। এতিয়া আজি মানে ভাবিছোঁ আৰু বাছত যাওঁ, মানে মাজে মাজে বাছতো যাওঁ, ট্ৰেইনতো যাওঁ। এইবাৰ মানে বাছত যাম বুলি ভাবিছোঁ আৰু। তো বলক যাওঁ। গাড়ী আহিলে ৰ'ব, একদম এইখন প্ৰীতম। তো গাইজ, গাড়ী আহি গ'ল। এতিয়া মজাকৈ বহি ল'ম গাড়ীত, বলক। ভিতৰৰ চিটবিলাক গাইজ একদম বহুত ধুনীয়া, একদম বহুত কমফৰ্ট হয় এইখন প্ৰীতম। এইটো গাইজ এতিয়া আমি আহি পালোঁ আৰু তিনিচুকীয়া জংচন। এইটো নতুন হয়, আৰু এটা আছে আগৰ পুৰণি, এইটো আগৰ পিনে অলপ গৈ পায়। তো গাইজ, আমি এতিয়া আহি পালোঁ ডিমৌ। ইয়াত মানে গাড়ীবিলাক ৰখাব আৰু অলৰেডি ৰখাইছে। ইয়াত ভাত পানী মজাকৈ খাই ল'ম। এইখন প্ৰীতম, এইখন শ্ৰীৰাম, দুয়োখন ভাৰত বেঞ্চৰে হয়, একদম মজা গাড়ী। তো ফাইনেলি গাইজ আহি গ'লোঁ গুৱাহাটী। এয়া গুৱাহাটী আহি ৰাতিপুৱা 6টা বাজিছে, এতিয়া একদম